হয় নিশ্চয়কৈ ইতিমধ্যে আপুনি ND24 দৰ্শকসকলক জনাইছে আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে কিছু সময় পূৰ্বে ভাৰতীয় দলৰ সহ অধিনায়ক আছিল ঋষভ পান্ত তেখেতে ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে আৰু সংবাদমেল সম্বোধন কৰি এটা কথা উল্লেখ কৰিছে যে এই যিখন পৰৱৰ্তী খেল অনুষ্ঠিত হ'ব কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সেই খেলখনত অধিনায়কত্বৰ দায়িত্বত থাকিব ঋষভ পান্ত আৰু ঋষভ পান্ত যিহেতু সকলোৱে জ্ঞাত যে কলকাতাৰ যিখন খেল আছিলে সেই খেলখনত শুভমন গিল আঘাতপ্ৰাপ্ত হৈছিল আৰু আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ নাথাকিব শুভমন গিল আৰু এই কথা ইতিমধ্যেই দলৰ কৰ্তৃপক্ষই জনাইছে লগতে ঋষভ পান্তে যিহেতু সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেল সম্বোধন কৰি সেই কথা উল্লেখ কৰিছে এয়া আমি দৃশ্যাংশ বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈ আহি ইয়াতে অনুশীলন চলাইছিল এই মুহূৰ্তত বাছত তেওঁলোকে প্ৰৱেশ কৰিছে ঋষভ পান্তক আমি দেখুৱাইছোঁ কাইলৈ খেলখনৰ বাবে তেখেতক অধিনায়কৰ দায়িত্ব দিয়া হৈছে আৰু এইগৰাকী আমি পোনপটীয়াভাৱে ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ লগতে আন এটা প্ৰান্তত আছে এয়া SSB জয়ছৱাল আৰু জয়ছৱালো এই মুহূৰ্তত দেখুৱাইছোঁ আমি ND24 দৰ্শকসকলক আৰু সাই সুদৰ্শন লগতে আন কেইবাগৰাকীও খেলুৱৈ অৰ্থাৎ KL ৰাহুল এনেধৰণে কেইবাগৰাকীও খেলুৱৈ এই মুহূৰ্তত দেখুৱাইছোঁ ND24 দৰ্শক আৰু ভাৰতীয় দলৰ এগৰাকী সমৰ্থক বিভিন্ন স্থানত বিভিন্ন খেল হ'লে আমি দেখিবলৈ পাওঁ এইগৰাকী সুধীৰ কুমাৰ চৌধুৰী তেওঁ আহিছে গুৱাহাটীলৈ আৰু খেলখনৰ বাবে উপস্থিত হৈছে আমি দেখুৱাইছোঁ ভাৰতীয় দলটোক তেওঁ অভিবাদন জ্ঞাপন কৰিছে আদৰণি জনাইছে এয়া ৰাষ্ট্ৰীয় পতাকা হাতত লৈ তেওঁ লৈছে আৰু তেখেতক আমি কিছু কথা তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম এই गुवाहाटी में पहला मैच क्या बोलना चाहेंगे अभी? देखिए ये फर्स्ट टाइम मैं 2003 से मैं गुवाहाटी आ रहा हूँ नेहरू स्टेडियम में, लेकिन ये 2017 में बनकर रेडी हुआ, यहाँ मैच स्टार्ट हुई, लेकिन आज तक रेड बॉल का मैच नहीं हुआ। अब कल देखेंगे कि ये हिस्ट्रिकल मैच जो फर्स्ट टेस्ट असम में रखी गई है, तो हम चाहेंगे कि टीम इंडिया ये अपने जीत नाम करे और सीरीज को बराबरी करे। नया मैच नया कैप्टन अभी ऋषभ पंत हमारा कैप्टन रहेगा। नहीं, युवा पीढ़ी कैप्टन है, हम काफ़ी उम्मीदें हैं। मैं देखा कि जिस समय लंदन में भी वो इंजोर्ड रहे फिर भी वो बैटिंग के लिए आए, तो काफ़ी उम्मीदें हैं कि ये पहली बार असम में रेड बॉल से मैच यानी टेस्ट मैच रखी गई है, तो हम चाहेंगे कि टीम इंडिया जीत की शुरुआत ये टेस्ट मैच और ये वेन्यू से करे। अपने माता की दर्शन करके भी आए हैं? हाँ, गंभीर मतलब कोच साहब ने भी दर्शन किए, मालूम चले, फिर शाम को मैं भी दर्शन किए, तो मन्नतें यही मांगे कि ये हिस्ट्रिकल मैच पहली बार रेड बॉल का गुवाहाटी में रखी गई है, तो जीत के लिए टीम इंडिया को बेस्ट विशेष देना चाहेंगे। ये शंख बजाकर, ये शंख नहीं, ये है जंगे ऐलान, टीम इंडिया सबसे महान। আমি বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদৰ পৰা দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ এগৰাকী সমৰ্থক তেখেত বিভিন্ন স্থানত ভাৰতৰ খেল হ'লে তেখেত আহি উপস্থিত হয় আৰু বৰ্ষাপাৰা ষ্টেডিয়ামতো বিভিন্ন খেল হত উপস্থিত আছিল বুলি ইতিমধ্যে তেখেতে উল্লেখ কৰিছে আৰু যিহেতু প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে যথেষ্ট উৎসাহ প্ৰকাশ কৰিছে। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভাৰতীয় খেলুৱৈসকলক লগতে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলক ওচৰৰ পৰা চাবলৈ বিভিন্ন স্থানৰ পৰা বিভিন্ন অনুৰাগী অহা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি বৰ্ষাপাৰা চৌহদৰ দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে বিভিন্নজনে উল্লেখ কৰিছে যে যিহেতু প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে সকলো উৎসাহী সকলো উৎসুকতাৰে বাট চাইছে আৰু আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এই যিখন খেল এই খেলখন কাইলৈ 9 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু তাৰ বাবে বিভিন্ন প্ৰান্তৰ লোকসকলে ইতিমধ্যে উৎসাহ প্ৰকাশ কৰিছে। মই অকণমান বিভিন্ন কি নাম তোমাৰ? আৰু এই বিভিন্ন স্থানৰ পৰা যিসকল খেলুৱৈৰ অনুৰাগী উপলক্ষে আমি এই মুহূৰ্তত বৰ্ষাপাৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, কাৰণ খেলৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়, কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে BCCI কৰ্তৃপক্ষ লগতে ৰাজ্য প্ৰশাসনে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সম্পূৰ্ণ সাজু হৈ উঠিছে বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদ। ইতিমধ্যে ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অধিনায়ক ঋষভ পান্ত লগতে KL ৰাহুল, সাই সুদৰ্শন, SSB জয়ছৱাল তেওঁলোকে আহি অনুশীলন চলাইছে আৰু ইতিমধ্যে
ৰাওনা হৈছে হোটেললৈ কিছু সময় পাছতেই দক্ষিণ আফ্ৰিকাৰ দলটোৰ খেলুৱৈসকল আহি উপস্থিত হ'ব প্ৰথমে তেওঁলোকৰ প্ৰশিক্ষকে সংবাদমেল সম্বোধন কৰিব খেলৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিব আৰু তাৰ পাছতেই অনুশীলন প্ৰক্ৰিয়া আৰম্ভ হ'ব দিনৰ ভাগত তেওঁলোকে অনুশীলন চলাব অৰ্থাৎ কাইলৈৰ মেটছৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব লগতে যেহেতু উল্লেখ কৰা হয় প্ৰথমবাৰৰ বাবে এই যিখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত কেনেধৰণে হ'ব বা পিটছৰ ক্ষেত্ৰত কেনেধৰণে হ'ব সেয়াও নিৰীক্ষণ কৰি থকা হৈছে ইতিমধ্যেই ঋষভ পান্তে যিখন সংবাদমেল সম্বোধন কৰিছে সংবাদমেলত আমি তেখেতক সুধিছিলোঁ যে যিহেতু প্ৰথমবাৰৰ বাবে এই গ্ৰাউণ্ডখন প্ৰস্তুত কৰি তোলা হৈছে টেষ্ট ক্ৰিকেটৰ বাবে অৰ্থাৎ ৰেড বলৰ বাবে সেই ক্ষেত্ৰত পিটছৰ তেওঁ কেনে দেখিছে তেওঁৰ ফালৰ পৰা কেনেধৰণৰ মতামত আগবঢ়াই তেখেতে এটা কথাই উল্লেখ কৰিছে যে এই পিটছখন তেখেতৰ বাবে অতি বিশেষ কাৰণ গুৱাহাটীৰ পৰাই এদিনীয়া খেলত ডেবিউ কৰিছিল অৰ্থাৎ আত্মপ্ৰকাশ ঘটিছিল অভিষেক ঘটিছিল আৰু ঠিক তেনেধৰণে গুৱাহাটীৰ এই বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদৰ পৰাই অৰ্থাৎ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰাই তেওঁ টেষ্ট মেচৰ অধিনায়ক হিচাপে তেওঁ ডেবিউ কৰিব অৰ্থাৎ আত্মপ্ৰকাশ ঘটিব তাৰ বাবে কাইলৈৰ দিনটোৰ বাবে যথেষ্ট উৎসাহী বুলি উল্লেখ কৰিছে আৰু গুৱাহাটীৰ বাবেও এটা বিশেষ দিন বুলি উল্লেখ কৰিছে কাৰণ ইয়াতে গুৱাহাটীত ৰেড বল খেল অনুষ্ঠিত হোৱা নাছিল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেষ্ট মেচ অনুষ্ঠিত হোৱা নাছিল তাৰ বাবে দৰ্শকসকলেও এটা নতুন সোৱাদ লাভ কৰিবলৈ পাব বুলি তেখেতেও মন্তব্য প্ৰকাশ কৰিছে আমিও উল্লেখ কৰিছোঁ কাৰণ যিহেতু বিভিন্ন আন্তঃগাঁথনি লাগে টেষ্ট মেচ এখন অনুষ্ঠিত কৰাত সেই যিসমূহ দিশ আছে সেই দিশসমূহ পৰ্যবেক্ষণ কৰি থকা হৈছে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ কিছু সময় পাছতেই দক্ষিণ আফ্ৰিকাৰ দলৰ খেলুৱৈসকল আহি উপস্থিত হ'ব আৰু তেওঁলোকে অনুশীলন কৰিব যাৱতীয় যিসমূহ প্ৰস্তুতি যাৱতীয় যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে এছিয়া ষ্টেডিয়ামৰ যিহেতু ভিতৰত উপস্থিত আছোঁ আৰু ভিতৰত সামগ্ৰিকভাৱে নিৰাপত্তাৰক্ষীৰ যি ব্যৱস্থা সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে কাইলৈৰ যি ব্যৱস্থাৱলী সেইসমূহৰ অৱগত কৰাৰ ক্ষেত্ৰত কালিৰ দিনটোত যি সংবাদমেল সম্বোধন কৰিছিলে BCCR সচিব দেৱজিৎ লন শইকীয়াই আৰু তেখেতে এটা কথাই উল্লেখ কৰিছে যে কাইলৈৰ খেলখন বিশেষ এই কাৰণে হ'ব যে টেষ্ট মেচ আগত প্ৰথম অৱস্থাত কাইলৈৰ পৰা নতুন এটা নীতি নিৰ্ধাৰণ কৰা হৈছে বা নতুন এটা নিয়ম আৰম্ভ কৰা হৈছে যে পুৱা 9 বজাৰ পৰা খেল আৰম্ভ হ'ব আৰু পূৰ্বতে যেতিয়া টেষ্ট মেচ অনুষ্ঠিত হৈছিল টেষ্ট মেচত প্ৰথম অৱস্থাত লাঞ্চ হৈছিলে তাৰ পাছত চাহ বিৰতি হৈছিলে কিন্তু এই খেলখনত আচলতে প্ৰথমে চাহ বিৰতি হ'ব তাৰ পাছত লাঞ্চ হ'ব এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিখন বিশেষ বাছ এই মুহূৰ্তত আহি উপস্থিত হৈছে এয়া দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল আহি উপস্থিত হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰতিগৰাকী খেলুৱৈ এই মুহূৰ্তত আহিছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ অধিনায়ক টেম্বা বাভুমাৰ নেতৃত্বত টীম দক্ষিণ আফ্ৰিকা নামিব আৰু তাৰ পূৰ্বে অনুশীলনৰ বাবে এনেধৰণে আহি উপস্থিত হৈছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ACA গ্ৰাউণ্ডত কিছু সময় পাছতেই তেওঁলোকৰ অনুশীলন আৰম্ভ হ'ব এয়া কেশৱ মহাৰাজ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু সকলো আচলতে তেওঁলোকৰ যিসকল খেলুৱৈ প্ৰশিক্ষক লগতে বিষয়ববীয়া সকলো আহি উপস্থিত হৈছে আৰু তেওঁলোকে কিছু সময় পাছতে তেওঁলোকৰ অনুশীলন প্ৰক্ৰিয়া আৰম্ভ কৰিব ইতিমধ্যেই যিহেতু ভাৰতীয় দলৰ খেলুৱৈসকলে কেইবাগৰাকীও খেলুৱৈ অৰ্থাৎ 4-5 গৰাকী খেলুৱৈ এডেন মাক্ৰাম এই মুহূৰ্তত আহি উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু এই যিখন খেল সেই খেলখনৰ বাবে সকলো উৎসাহী সকলোৰে মাজত উৎসুকতা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন যিসকল খেল এই মুহূৰ্তত দেখুৱাইছোঁ এয়া দক্ষিণ আফ্ৰিকা দলৰ অধিনায়ক টেম্বা বাভুমা এই মুহূৰ্তত আহি উপস্থিত হৈছে তেওঁ ভিতৰত প্ৰৱেশ কৰিছে কাৰণ কিছু সময় পাছতে তেওঁলোকৰ গ্ৰাউণ্ডত অনুশীলন চলিব আৰু অনুশীলনৰ পূৰ্বে এই উপস্থিত হৈছে ACA গ্ৰাউণ্ডত এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ মই জনাইছোঁ BCCI লগতে ACA ফালৰ পৰা যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ'বলৈ গৈ আছে সেই টেষ্ট ক্ৰিকেটৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয় বা কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে কলকাতাৰ যিখন প্ৰথম খেল আছিল ভাৰত দক্ষিণ আফ্ৰিকাৰ সেই খেলখনত যিহেতু ভাৰতীয় দলটোৱে পৰাজয় বৰণ কৰিব লগা হৈছিল কিন্তু এই যিখন দ্বিতীয়খন মেটছ অৰ্থাৎ সিৰিজৰ দ্বিতীয়খন মেটছ গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলখনত যাতে ভাৰতে ভাল প্ৰদৰ্শন কৰি এটা ভাল ফলাফল আগবঢ়াব পাৰে তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে যিসকল অনুৰাগী আছে অনুৰাগীসকলেও আশা প্ৰকাশ কৰিছে আৰু ইতিমধ্যেই সকলো জ্ঞাত আৰু আমিও ND24 দৰ্শকসকলক জনাইছোঁ যে
ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব ঋষভ পান্তে আৰু ঋষভ পান্তে ইতিমধ্যে তেওঁৰ যি ষ্ট্ৰেটেজি বা তেওঁৰ যি ৰণকৌশল সেই ৰণকৌশলৰ কথা প্ৰকাশ কৰিছে আৰু তেওঁলোকেও বিভিন্ন ধৰণে কেনেধৰণে আচলতে তেওঁলোকৰ ব্যৱস্থা হ'ব সেই কথাও উল্লেখ কৰিছে আৰু শুভমন গিলৰ পৰা এয়া দেখুৱাইছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিষয়ববীয়া তেওঁ যিসকল খেলুৱৈ অনুৰাগী আছে অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰিছে লগতে অটোগ্ৰাফ দিছে আমি পোনপটীয়াভাৱে দৃশ্যাংকসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আমি ইতিমধ্যেই কৈছোঁ যে বৰ্ষাপাৰা সাজু হৈ উঠিছে খেল অনুষ্ঠিত কৰাৰ বাবে যেনেধৰণৰ আচলতে ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাসমূহ লোৱা হৈছে আৰু ইতিমধ্যেই আমি দৃশ্যাংকসমূহ পৰ্যায়ক্ৰমে দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত দক্ষিণ আফ্ৰিকাৰ দলটো আহি উপস্থিত হৈছে কিছু সময় পাছতে তেওঁলোকে সংবাদমেল সম্বোধন কৰিব আৰু তাৰ পাছত তেওঁলোকৰ যি পৰ্যায় অনুশীলনৰ সেই অনুশীলন আৰম্ভ কৰিব মুঠৰ ওপৰত এই কাইলৈ খেলখনৰ বাবে অৰ্থাৎ টেষ্ট মেচৰ প্ৰথমটো দিন কাইলৈৰ দিনটোৰ বাবে সকলো সাজু হৈ উঠিছে বৰ্ষাপাৰাৰ প্ৰতিগৰাকী যি কৰ্মকৰ্তা আছে লগতে বিষয়ববীয়া আছে সকলো সাজু হৈ পৰাত পৰিলক্ষিত হৈছে ধন্যবাদ জনাইছোঁ হিৰুল আমাক সবিশেষ কথাখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ